ঢিঙৰ আবেদৰ ওচৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ 2 শতাধিক কংগ্ৰেছ আৰু AIDFৰ কৰ্মী যোগদান ভাৰতীয় জনতা পাৰ্টিত। 4বাৰকৈ AIDFৰ বিধায়ক জয়ী হোৱাৰ পিছত এইবাৰ ঢিং সমষ্টিৰ পৰা বিধানসভালৈ বিজেপিৰ বিধায়ক পঠোৱাৰ বাবে তৎপৰ হৈছে ঢিঙৰ চৰাঞ্চলৰ ভোটাৰ ৰাইজ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী খাদিমুল ইছলামে আবেদৰ চৰৰ পৰাই কংগ্ৰেছ আৰু AIDFক চোকা সমালোচনা কৰে। সমষ্টিটোৰ আবেদৰ চৰৰ হাফিজিয়া মাদ্ৰাছাৰ প্ৰাংগণত এখন বিজেপিৰ কৰ্মী সভাত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী খাদিমুল ইছলামৰ তৎপৰতাত চৰৰ 2 শতাধিক বিভিন্ন দলৰ কৰ্মীসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। যোগদান কাৰ্যসূচীটোত নগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰুদ্দিন আহমেদো উপস্থিত থাকে। মোৰ ঘৰ চৰঞ্চলত মোৰ নিজৰ মাটিৰ পাত্তা নাই, গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নিজেও কষ্ট পাই আছোঁ, যিহেতু চাৰিওফালে মানুহৰ পাত্তা নাই, মানুহৰ সংস্থাপনহীনতাত ভুগিছে, মানুহে বিভিন্ন দুৰ্যোগত ভুগি আছে। তাৰ একমাত্ৰ কাৰণ হৈছে কংগ্ৰেছ চৰকাৰ। এই কথা আমাৰ সংখ্যালঘু ৰাইজে উপলব্ধি কৰিব পাৰিছে, যাৰ কাৰণে তাৰ ফলস্বৰূপে আজি হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তাক এতিয়া দেখা পাইছে মছজিদৰ পৰা ওলাই আহি জইন কৰি আছে, ইয়াত মিটিং কৰিছে, মছজিদত নামাজ পঢ়িছে, আকৌ ইয়াত গৈ নিজে আহি জইন কৰি আছে যে আমি বিজেপিক সমৰ্থন কৰিম। কৈছে ইয়াত কংগ্ৰেছৰ পাত্তা নাথাকিব, UDFৰ পাত্তা নাথাকিব। এনেকুৱা অৱস্থা, কাৰণ তেওঁলোকে গম পাইছে সংখ্যালঘু ৰাইজে যে যিমান প্ৰলোভন দিছিলে, যিমান মিছা প্ৰতিশ্ৰুতি দিছিলে, সেয়া এটা কোনোজনে হেৰি কৰিব পৰা নাই, ছাকচেছ কৰিব পৰা নাই, চব মিছা প্ৰতিশ্ৰুতি আছিলে। এই কথা সংখ্যালঘু ৰাইজে গম পাইছে। যিহেতু আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে যে এইবাৰ আমি চৰকাৰৰ পক্ষত থাকিম, এজন বিধায়ক লাগে, এজন যাতে আমাৰ উন্নতি কৰিব পাৰে, যাতে আমাৰ বিপদৰ সময়ত কমচে কম মাত এষাৰ দিও সহায় কৰিব পাৰে। যিহেতু যিমান প্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠোৱা হৈছিলে, কোনো মন্ত্ৰী বিধায়কে আহি সংখ্যালঘুকে যে বিপদৰ সময়ত মাত এষাৰ আহি দিয়া নাই। আটাইতকৈ ডাঙৰ কষ্ট হ'ল এইটো যে কোনোবাই কিবা উন্নতি কৰক নকৰক, কিন্তু বিপদৰ সময়ত যদি মানুহক লগ পায় তেনে বহুত শান্তি এটা লাগে যে যিহেতু আমাৰ প্ৰতিনিধি আছিলে, আজি আমাৰ বিপদৰ সময়ত আমাক আহি মাত এষাৰ দিছে, সান্তনা এটা দিছে, সেইখিনি ভাগ্য আমাৰ সংখ্যালঘু সমাজৰ নাই। গতিকে এইবাৰ দেখা গৈ আছে যে যিকোনো স্বাৰ্থ বিনিময়তে হওক, যিমান আৱেগক নহয় বিবেকৰ সৈতে এইবাৰ চৰকাৰৰ পক্ষত থাকিব, চৰকাৰৰ পক্ষত থাকি এজন চৰকাৰী বিধায়ক নিৰ্বাচিত কৰি দিছপুৰত পঠাব। আৰু আগন্তুক যিকেইটা সমস্যা আছে, বিশেষকৈ যিটো স্পেচিয়েলি আমাৰ মূল সমস্যা, সেইটো হ'ল যে মাটিৰ পট্টা, তাৰ ওপৰত আশাৰিকী সংখ্যালঘু ওলাই আহিছে। আৰু ইয়াৰ পৰা দেখা গৈ আছে যে যিমানখিনি যেনেকৈ উৎসাহ উদ্দীপনা দেখা গৈ আছে, আৰু আগন্তুক 26 নিৰ্বাচনত আমাৰ যে ইয়াৰ পৰা বিধায়ক নিৰ্বাচিত হ'ব, সেয়া নিশ্চিত হৈ পৰিছে। ওপৰত নিৰ্ভৰ কৰি যোৱা বিগত সময়ত আমাৰ অসমৰ সংখ্যালঘু ৰাইজ, বিশেষকৈ আমাৰ চামগুৰি এই সংখ্যালঘু ৰাইজসকলে বহু ক্ষেত্ৰত তেওঁলোকে বুজি পোৱা নাছিল। বুজি নোপোৱাৰ কাৰণে AIDF আৰু কংগ্ৰেছে আমাক এই সংখ্যালঘু ৰাইজক তেওঁলোকে ৰাজনীতি কৰি গৈছে। এতিয়া লাহে লাহে আমাৰ সংখ্যালঘু ৰাইজসকলক সজাগ আৰু আপোনাৰ সচেতন হৈছে যে আমাক যদি ভৱিষ্যত আমি ইয়াত যদি উন্নয়ন হয়, আমি যদি শান্তিয়ে থাকিব লগা হয়, আমি যদি অসমৰ লগতে ভাৰতৰ যদি উন্নয়ন কামনা কৰোঁ, তেনেহ'লে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু BJPৰ লগত থাকিলে আমাৰ সেইখিনি হ'ব। যাৰ কাৰণে আজি যি অঞ্চলত জীৱনত এনেকুৱা ধৰণৰ মিটিং হোৱা নাছিল, এনেকুৱা ধৰণৰ মানুহ আপোনাৰ BJP জইন হোৱা আপোনাৰ উদাহৰণ হোৱা নাছিল, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আহিছে ওলাই যে BJPক সমৰ্থন কৰিবৰ কাৰণে। এটাই আহি থকা বিধানসভা নিৰ্বাচনত ঢিঙৰ পৰা এইবাৰ EDF আৰু আপোনাৰ কংগ্ৰেছৰ ওচৰতে থকা আপোনাৰ ব্ৰহ্মপুত্ৰত যাতে নদী যাতে দলিয়াই দিব পাৰে, তাৰ প্ৰতিজ্ঞা লৈ আজি তেখেতলোকে ইয়াত আহিছে। ইয়াৰ প্ৰমাণ আমি আহি থকা বিধানসভা নিৰ্বাচনত বিপুল ভোটত আমাৰ প্ৰাৰ্থীক আমি জিকাই লৈ যাব পাৰিম। আপোনাৰ কংগ্ৰেছ দলে বহুত বছৰ আপোনাৰ শাসন কৰিলে। আমাৰ যিসকল সংখ্যালঘু ৰাইজৰ জ্বলন্ত সমস্যা আছিল, সেই কোনো দিনাখনে তেওঁলোকে কিন্তু সমস্যা সমাধান কৰিব চেষ্টা নকৰিব। উচ্ছেদেই হওক, শিক্ষা জগততেই হওক, আপোনাৰ ভোটখিনি নিয়াৰ সময়ত তেওঁলোকে মুছলমানৰ প্ৰতি মৰম দেখুৱাই ভোট লৈ যোৱাৰ পিছত আমাৰ মুছলমানসকলৰ যিখিনি আমাৰ সমস্যা আছে, সেইখিনি তেওঁলোকে কোনো দিনাখনে সমাধান কৰিবৰ কাৰণে চেষ্টা নকৰে। আৰু AIDF দলৰ কথাটো নকওঁৱেই, কাৰণ তেওঁলোকে গৈ পেলাই AC ৰুমত বহি থকা বাহিৰটো একোৱেই কৰিব নোৱাৰে, কাৰণ 6-7টা MLA নিব আৰু কানি কুটি আমাৰ মুছলমান মানুহসকল ধুনীয়া আৱেগৰ কথা কৈ ভোট লৈ যায়। আৰু আৱেগৰ ওপৰত কেতিয়াও এটা সমষ্টি উন্নয়ন হ'ব নোৱাৰে। আৰু সেইকাৰণে আমাৰ এতিয়া সংখ্যালঘু ৰাইজসকলে এইবাৰ বিশ্বাস যে এবাৰ ভাৰতীয় জনতা পাৰ্টি বিপুল ভোট দিব। মৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ।
আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।